হয় নিশ্চিতভাৱে যোৱাকালি নিহত হোৱা ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গৃহৰক্ষী জোৱান ধনমণি ডেকাৰ গৃহত আমি উপস্থিত আছোঁ আৰু এয়া হৈছে চিপাঝাৰ সমষ্টিৰ অন্তৰ্গত নগাঁও হাতীমাৰাৰ দৃশ্য আৰু এই নগাঁও হাতীমাৰাত ধনমণি ডেকাৰ এই গৃহত আমি উপস্থিত আছোঁ আৰু গৃহত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে যিহেতু যোৱাকালি বাঘৰ আক্ৰমণত নিহত হৈছিল ধনমণি ডেকা আৰু আমি পৰিয়ালৰ লগত আমি কিছু কথা পাতিবৰ কাৰণে চেষ্টা কৰিম কি হৈছিল দাদা আমি গম পোৱা মতে তেখেতৰ মানে ডিউটিত আছিল মাত্ৰ দুজন কিন্তু এখন ৰাষ্ট্ৰীয় উদ্যান আমাৰ তাতে সন্দেহ হয় দুজনে গাৰ্ডে দি যদি এখন ফৰেষ্টত ডিউটি কৰিব লগা হয় আৰু লগত আছিলে হাতীমাত এজন আৰু তেখেতৰ বন্ধু থকা বুলি কৈছে কোনো আৰু সেইটো সন্দেহৰ কথা কিমান আছিলে নাছিলে আমি ক'ব নোৱাৰোঁ তাৰ ক'লে যে গলত ধৰি বাঘে লৈ গ'ল লগৰজনে কৈছে এনেকুৱা লৈ গ'ল মই বাছৰ কোনো হেৰি কৰাৰ উপায় নাই আৰু তাকো গলত ধৰিলে যি আটা পাৰা কিবা কৰা এনেকুৱা কথা নাই এতিয়া কথা হ'ল যি হ'লে কিন্তু আমি দেহত কোনো কাপোৰ পোৱা নাই গলধনত দুটা দাগ পোৱা গৈছে ভৰিত অলপ মানে নখৰ আচৰ দেখা গৈছে তাক বাহিৰে একো কোনো দেখা হোৱা নাই এই কথা হ'ল ঘৰখনৰ উপাৰ্জনৰ প্ৰথমস্থলী আছিল ধনমণি ডেকা মোৰ স্কুলৰ ছাত্ৰ আৰু মোৰ ভতিজা হয় নগাঁও আঞ্চলিক হাইস্কুলৰ ছাত্ৰ আছিলে তেখেতৰ পত্নী জয়া মহন্ত পিপৰা দোকানৰ পৰা বিয়া কৰিছিল মঙলদৈ তেখেতে লেবৰেটৰী এখন কাম কৰে প্ৰাইভেট তেখেতক যাতে সংস্থাপন এটা কিবা চৰকাৰে দি ঘৰখনৰ উন্নতিৰ কাৰণে এটা চেষ্টা চলাই তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ আৰু যাতে এনেকুৱা কিছুমান যুৱকক তাত সেনেকুৱা ফৰেষ্টত জমা দি যাতে তেখেতসকলৰ মৃত্যুমুখলৈ টানি নানে তাকে কামনা কৰিছোঁ যাতে চৰকাৰে আৰু অলপ ব্যৱস্থা লৈ আগবঢ়াই নিয়ে অঞ্চলটো সেইটো ফৰেষ্টখন তাকে কামনা কৰিছোঁ হয় এই ধনমণি ডেকাৰ পিতৃ আছে আমি পিতৃৰ লগত আপোনাক কথা পাতিবৰ কাৰণে চেষ্টা কৰিম কি ক'ব দাদা এতিয়া আপোনাৰ ধনমণি ডেকা বাঘৰ আক্ৰমণত মৃত্যু হৈছে চৰকাৰক কি অনুৰোধ চৰকাৰৰ অনুৰোধ মই কি এটাই অনুৰোধ জনাইছোঁ এতিয়া মোৰ ঘৰখন ধনমণি ডেকাই আছিল মোৰ ইনকামৰ মূল এতিয়া যিহেতু সি তাৰ অৱস্থা এইটো হ'ল বাঘে খালে এতিয়া মোৰ ঘৰখন চলে কেনেকৈ ইফালে ছমাহ হ'ল বিয়া হ'বলৈ ছোৱালী এজনী বিয়া কৰাই আনিছিলোঁ পিপৰা চকৰ পৰা এতিয়া সেই ছোৱালীটোৰ অৱস্থাটো কি হ'ব কেনেকৈ তাইক মই ভৰণ পোষণ দিম এতিয়া ইফালে মোকো কুকুৰে কামুৰি পেলাই আজি প্ৰায় একমাহ মই পৰি আছোঁ কিন্তু তথাপি এইবিলাক কৰি থকাৰ পিছতো এতিয়া কালি ভাটিবেলা প্ৰায় 5টামান বজাত যে ফোন কৰিলে আমাৰ ধনমণি ডেকাৰ ফোনটো দিয়ে ফোন কৰিছে এনেই কানেকশ্যনটো কৰিব পৰা নাই সেই ফোনটো দি ফোন কৰি পেলাই মোক ক'লে কি সেইটো বোলে তাৰে মেজৰ নে কিবা এই তেওঁ ক'লে বোলে ধনমণি ডেকা এনেকৈ হেৰি হৈছে বাঘে কামুৰিছে এতিয়ালৈ বিচাৰি পোৱা নাই এই বুলি ক'লে তেতিয়া আৰু মোৰ ধৈৰ্য নাই কেইটামান মানুহ লৈ পেলাই মই গুচি গ'লোঁ তালৈ যাই ৰাতি 9:30 সেইখিনি পাইছোঁ এই ওৰাং পাই উঠি পেলাই ওৰাঙৰ পৰা তাৰ পৰা আকৌ সিহঁতৰ কেম্পটো ভালেখিনি আঁতৰ 3 মাইল 4 মাইল এনেকুৱা আঁতৰ তালৈ আকৌ গ'লোঁ যাওঁত তেওঁলোকে বিচাৰি আছে বিচাৰি লাষ্টত মানে নিথৰ দেহটো লৈ আহিছিল নানটা মুনটা অৱস্থাত তাৰ গাত কাপোৰ নাই বাঘে কামুৰিলে বুলি যে লং পেণ্টটো ক'ত গ'ল চেণ্ডেলযোৰ যেনিবা হাৱৈ চেণ্ডেল পিন্ধি সিহঁতে সি এনে ডিউটিত জোতাকে পৰিধান কৰে এবাৰ জোতাটো বাদ দিলোঁ হাৱৈ চেণ্ডেলযোৰ পৰি গ'ল তাৰ লং পেণ্টটো আণ্ডাৰ পেণ্টটো বাঘে টানি ছিঙিলেনে বাকী কাপোৰ তাৰ গাত একোৱেই নাই কাৰোবাৰ এটা চাৰ্ট এটা বেলেগ ল'ৰা চাৰ্ট এটা তাক পিন্ধাই পেলাই এখন গামোচা দি ঢাকি পেলাই এইখিনি বান্ধি কিবা কৰি লৈ আহিছে আপোনালোকৰ সন্দেহ হৈছে আমাৰ অলপ সন্দেহ হৈছে এই সন্দেহটো এইটোৱে বাঘে 1 কিলোমিটাৰ তাক নিছে টানি নিওঁতে নে লং পেণ্টটো খুলকি যাব পাৰে নে ছিঙি যাব পাৰে বা আণ্ডাৰ পেণ্টটোতো তাৰ গাত আছিলে আণ্ডাৰ পেণ্টটোতো ছিঙি যাব পাৰে নেকি এখন কাপোৰৰ টুকুৰা নাই এইটোত আমাৰ অলপমান সন্দেহ আছে এতিয়া মই এই ল'ৰাটোৰ ক্ষেত্ৰত মোৰ একে কনিষ্ঠ ল'ৰা সেইটো ডাঙৰটো এইজন তাৰপিছত সি সৰু এটা ছোৱালী এতিয়া সুখৰ সংসাৰ আছিল কিন্তু ভগৱানে মোক এইখিনিতে এইটো হেৰি দিলে এতিয়া কথাটো হ'ল তাৰ যিটো কণ্ডিশ্যন কালি দেখা পাই আহিলোঁ এই বাকী যিখিনি ল'ৰা আছে
সেইখিনিতো আমাৰ অসমীয়া ল'ৰা তেওঁলোকৰ যাতে ভৱিষ্যতে এনেকুৱা নহয় চৰকাৰে তাৰ ওপৰত অলপমান দৃষ্টিগোচৰ কৰক মই ক'বলগীয়া হয় নিশ্চিতভাৱে একমাত্ৰ উপাৰ্জনকাৰী আছিল ধনমণি ডেকা আৰু এই পৰিয়ালটোৰ সেই উপাৰ্জনকাৰীক এতিয়া বৰ্তমান মৃত্যু হৈছে আৰু কিছু লোক আছে আমি তেওঁৰ পৰা জানিব বিচাৰিম দাদা আপোনালোকৰ সন্দেহ হৈছে যে বাঘৰ আক্ৰমণত মৃত্যু হৈছে নে কিবা আচলতে যিটো পৰিৱেশত যোৱাকেইজনে কৈছে সেই কথাটোত আমাৰ অকণমান সন্দেহ উপজিছে গতিকে এনেকুৱা সন্দেহত গাঁৱৰ পৰা এই চেঙাৰা ডেকা ল'ৰাসকলক নি এই এখন ৰাষ্ট্ৰীয় উদ্যানত 4-5জন যুৱকৰ দ্বাৰা দুটা এটা বন্দুকেৰে তাত ডিউটি দি দিয়াটো আচলতে কোনো এটা সুৰক্ষা নহয় এই উদ্যানখন সুৰক্ষা কোনো কাৰণত নহয় তেওঁলোকক যদি 2-4জনে আহি তেওঁলোকক ধৰি বান্ধিও থৈ যায় তেওঁলোকে কোনো একো কৰিব নোৱাৰে গতিকে চৰকাৰলৈ এইটোৱে অনুৰোধ তেওঁলোকে যদি এনেকুৱা উপযুক্ত সুৰক্ষা আচলতে এখন ৰাষ্ট্ৰীয় উদ্যানত দিব নোৱাৰে তেওঁলোকে সম্পূৰ্ণ এৰি দিয়ক আৰু এই ঘৰখনৰ ফুকন চন্দ্ৰ ডেকাৰ দ্বিতীয় সন্তান ধনমণি ডেকা এই ধনমণি ডেকাই আছিল এইখন ঘৰৰ একমাত্ৰ উপাৰ্জনৰ পথ গতিকে তেখেতে আজি বিয়া হ'ব 8 মাহ পুৰা হোৱাই নাই 31 জানুৱাৰীত 2024 31 জানুৱাৰীত বিবাহ হৈছিলে গতিকে তেখেতৰো এতিয়া এই সপোনৰ সংসাৰখন থাকি গ'ল আৰু এতিয়া আমি এইটো বিচাৰোঁ এই ঘৰখনত এটি চৰকাৰীভাৱে চাকৰি এটা নিশ্চয় দিব লাগে আৰু 30 লাখ টকা এটা আমি দাবী কৰিছোঁ এই ঘৰখন চলিবৰ কাৰণে নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছোঁ আৰু সকলোকে আমি লগ পাম ধন্যবাদ